নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ ছেকেণ্ড ছেমিষ্টাৰৰ SSC ছাবজেক্ট যিসকলৰ হিষ্টৰী মেজৰৰ অৰেল কালচাৰ এণ্ড অৰেল হিষ্টৰী আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ সম্পৰ্কে বা এইটো যিটো ছাবজেক্ট হিষ্টৰী মেজৰৰ SSC ছাবজেক্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সম্পৰ্কে আমি আলোচনা কৰিম। চ' এইখন আপোনালোকৰ SSC পেপাৰ কোড দিয়া আছে যেহেতু 45 মাৰ্কৰ কুৱেশ্যন আহিব তোমালোকৰ। চ' ইয়াৰে আপোনালোকৰ প্ৰথম কুৱেশ্যন দিয়া আছে যে উদ্দেশ্য প্ৰকাৰ যিকোনো পাঁচটা মৌখিক পৰম্পৰা বুলিলে কি বুজা। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে মৌখিক শব্দটোৰ দ্বাৰা কি বুজা। তাৰপিছতে 3 নম্বৰ মৌখিকতা বুলিলে কি বুজা। তাৰপিছতে নেক্সট 2 নম্বৰটো যে জন ফানচিনা কোন। চ' আপোনালোকে নিশ্চয় জানে তেখেতে আছিল ইতিহাসবিদ। লগতে এই নম্বৰটো দিয়া আছে যে ভাৰতত মৌখিক ইতিহাস সংস্থা কেতিয়া গঠিত হৈছিল। অসমৰ কোনটো জনগোষ্ঠীয়ে আলি আয়ে লিগাং কৰে। তাৰপিছতে নেক্সট আপোনালোকৰ দিয়া আছে যে মৌখিক সংস্কৃতি বুলিলে কি বুজা। চ' এইটো আপোনালোকৰ কুৱেশ্যনখিনি আছিলে আপোনালোকৰ যিকোনো 5টা লিখিবলগীয়া 1 মাৰ্কৰ। চ' এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো ভেৰি শ্বৰ্ট এনচাৰ টাইপ যিকোনো 5টা আৰু 2 মাৰ্কছৰ কুৱেশ্যন এইখিনি যে মৌখিক ইতিহাসৰ প্ৰাথমিক উৎসসমূহ কি কি যিকোনো 2টা লিখা। এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছতে নেক্সট 2 নম্বৰটো যে মৌখিক ইতিহাসৰ উৎস বুলিলে কি বুজা। এইটো ইম্পৰ্টেণ্ট 2টাই। তাৰপিছতে নেক্সট আপোনালোকৰ 3 নম্বৰটো দিয়া আছে যে চকুৰ সাক্ষীৰ উৎস কি কি মৌখিকতা 2টা প্ৰধান বৈশিষ্ট্য লিখা। এই নম্বৰটো দিয়া আছে যে মৌখিক ইতিহাসৰ 2টা সুবিধা লিখা। তাৰপিছতে F নম্বৰ মৌখিক সংস্কৃতিৰ 2টা বৈশিষ্ট্য লিখা। চ' এইখিনিতে তোমালোকক জনাই দিওঁ যে যিখিনি 1 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যন আছিলে গোটেইখিনি কুৱেশ্যন চলুশ্যন কৰা হৈছে। সেইটো মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ অলৰেডি আৰু সেইটো তোমালোকক যিটো ডেছক্ৰিপশ্যন বক্সত পাই যাবা সেইটো লিংকটো মই দি দিছোঁ, তোমালোকে চাই ল'বা। চ' এইখিনি আছিলে তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন যিকোনো 5টা লিখিবলগীয়া। নেক্সট যিহেতু 3 নম্বৰ শ্বৰ্ট এনচাৰ টাইপ ছুটি উত্তৰ ধৰণ যিকোনো 2টা লিখিব লাগে 5 মাৰ্কৰ মৌখিক পৰম্পৰাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা। তাৰপিছতে ডিছকাছ দ্য ইম্পৰ্টেঞ্চ অফ অৰেল হিষ্টৰী মানে মৌখিক ইতিহাসৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। এইটো 2 নম্বৰ। চ' নেক্সট আপোনালোকৰ দিয়া আছে যে 3 নম্বৰটো মৌখিক ঐতিহাসিক তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা। তাৰপিছতে শেষৰ কুৱেশ্যনটো দিয়া আছে যে মৌখিক ঐতিহাসৰ পৰম্পৰা বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা। এইখিনি আছিলে আপোনালোকৰ 3 নম্বৰ কুৱেশ্যনৰ সম্পৰ্কে আলোচনা। তাৰপিছতে শেষৰ 4 নম্বৰ কুৱেশ্যন ইয়াৰে আপোনালোকৰ যিকোনো 2টা লিখিব লাগিব। চ' এই নম্বৰটো চাই লওক যে মৌখিক ইতিহাসৰ বিকাশ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা। এইটোও ইম্পৰ্টেণ্ট হয়। নেক্সট মৌখিক ইতিহাস সংৰক্ষণৰ বাবে। তাৰপিছতে 3 নম্বৰটো মৌখিক পৰম্পৰা আৰু মৌখিক সংস্কৃতি ইটোৱে সিটোৰ পৰা কেনেকৈ পৃথক বিতংভাৱে আলোচনা কৰা। চ' নেক্সট আপোনালোকৰ দিয়া আছে যে মৌখিক ইতিহাস বুলিলে কি বুজা। সমসাময়িক সময়ত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে শেষৰ কুৱেশ্যনটো দিয়া আছে যে মৌখিক সম্প্ৰদায় বুলিলে কি বুজা। উত্তৰ পূব ভাৰতত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন পেপাৰ। লগতে আপোনালোকক জনাই দিওঁ আকৌ এবাৰ যে কুৱেশ্যন নাম্বাৰ 1ৰ পৰা সকলো কুৱেশ্যনখিনি আপোনালোকৰ এনচাৰসমূহ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ, সেইখিনি চাই ল'ব। তাতে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন দিয়া আছে, সেইখিনি চাই ল'ব। লগতে 1 মাৰ্কৰ কুৱেশ্যন চলুশ্যন কৰাই আছে। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।